নমস্কাৰ, আজি মই আছো ধাৰণা প্ৰ ফিজিঅ' কেয়াৰ আৰু এইখন আছে জে হস্পিটেল ৰোড মানে ঢেকিয়াজুলিৰ মানে মেইন ৰোডৰ পৰা জে হস্পিটেললৈ সোমাওঁতে ৰাইট চাইডে আপোনালোকে তাতে ধুনীয়াকৈ বেনাৰ দেখিবলৈ পাব আৰু আহকচোন ইয়াৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এইখন আচলতে মোৰ মামাৰ ছোৱালীজনীৰ ক্লিনিক হয় আৰু ইয়াতে আপোনালোকে আহিব পাৰিব আৰু ইয়াতে সকলো বস্তু উপলব্ধ। এতিয়া যদিও নতুন এমাহমান হৈছে আৰু ইয়াতে ধুনীয়া মেচিন আছে আৰু বেড আছে আৰু তাৰপিছতে আহক আমি ডক্টৰ বিথিকাৰ ওচৰলৈ যাওঁ আৰু ডক্টৰ বিথিকা আৰু ইয়াতে কি কি উপলব্ধ আমি আহক তেখেতৰ মুখৰ পৰা জানো। ইয়াতে কঁকালৰ বিষ, ডিঙিৰ বিষ, বাহুৰ বিষ, আঁঠুৰ বিষ, আৰ্থ্ৰাইটিছ আৰু ষ্ট্ৰোকৰ পিছত যোনটো ষ্ট্ৰোক ৰিহেবিলিটেশ্যন বা আফটাৰ চাৰ্জাৰী যিবোৰ ৰিহেবিলিটেশ্যন আছে, ৱেইট লছ বা ৱেইট গেইন, পচিউৰেল মেইনটেনেঞ্চ, যিটো আমি মানে ফিটনেছ, ফিজিকেল ফিটনেছ গোটেইখিনি ইয়াতে উপলব্ধ আছে। গোটেইখিনি ট্ৰিটমেণ্টেই মই কৰোঁ ইয়াতে। আৰু ইয়াতে আমি যেতিয়া আহিছিলোঁ তেতিয়া অলৰেডি পেচেণ্ট আছিলেই আৰু তেখেতৰ কি ব্ৰেইন টিউমাৰ হৈছিলে? তেখেতৰ ব্ৰেইন টিউমাৰ হৈছে, মানে ৰাইট চাইডে হৈ পেলাই ৰাইট চাইডটো অলপমান উইক হৈ গৈছে, গতিকে তেওঁ বেলেঞ্চ ইম্প্ৰুভমেণ্টত কাম কৰি বহুতখিনি ইম্প্ৰুভো হৈছে। বহুতখিনি হয় হয়। আৰু এতিয়া মই আপোনালোকক ইয়াতে এড্ৰেছটো মই কৈ দিছোঁৱেই অলৰেডি আৰু ইয়াতে মই কেপশ্যনতো লিখি দিম আৰু ঢেকিয়াজুলিত মেইন টাউনতে যিহেতু এখন অৱস্থিত আৰু ইয়াৰ পৰা ঢেকিয়াজুলিৰ পৰা আমাৰ একদম মানে প্ৰায় সিফালে মেডিকেলৰ ওচৰলৈকে আপোনালোকক যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰিব। মই কণ্টেক্ট নাম্বাৰো ইয়াতে দি দিম আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।